নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। কল আমি পকিলেহে খাওঁ, কিন্তু এনেকুৱা এবিধ কল আছে যিবিধ পকাই নহয় আমি কেঁচাইহে খাওঁ। আৰু এই কলবিধৰ নাম হৈছে কাঁচকল বা পোৰা কল। কাঁচকল বা পোৰা কল কেৱল খাদ্যই নহয়, ই এটা ডাঙৰ মেডিচিন বা ঔষধ। কাঁচকল খোৱা মানুহৰ 2টা বেমাৰ সহজতে নহয়, আৰু কাঁচকল খোৱা মানুহে 7টা ডাঙৰ স্বাস্থ্য উপকাৰিতা লাভ কৰে। এই 2টা বেমাৰ কি কি আৰু 7টা স্বাস্থ্য উপকাৰিতা কি কি জানি লওঁ আহক। কাঁচকল বা পোৰা কলে প্ৰতিৰোধ কৰা প্ৰথম বেমাৰটো হৈছে আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া বা আইৰণৰ অভাৱত হোৱা ৰক্তহীনতা, যিটো বেমাৰত আমাৰ দেশৰ প্ৰায়বিলাক মানুহে ভুগি থাকে। বিশেষকৈ মহিলাসকলৰ জীৱনৰ বিভিন্ন স্তৰত ৰক্তহীনতা বা এনিমিয়া প্ৰধানকৈ হোৱা দেখা যায়। বয়সন্ধিৰ সময়ছোৱাত কিশোৰীসকলৰ, মাহেকীয়া হৈ থকা যুৱতী আৰু মহিলাসকলৰ, আৰু গৰ্ভৱতী মহিলাৰ প্ৰসূতিসকলৰ প্ৰায় ৰক্তহীনতা বা এনিমিয়া থাকে, যাৰ কাৰণে তেওঁলোকে অন্যান্য আনুষংগিক বেমাৰ বা সমস্যাত ভুগি থাকিবলগীয়া হয়। আৰু তেওঁলোকৰ কাৰণে নেচাৰেল আইৰণ টনিক বা আইৰণ চ'ৰ্চ হৈছে কাঁচকল বা পোৰা কল। কাঁচকলত প্ৰচুৰ পৰিমাণে আইৰণ আছে। তাৰ উপৰিও ভিটামিন চি, ভিটামিন B6, ফলেট আদি উপাদান আছে, যিয়ে তেজৰ হিমোগ্লোবিনৰ পৰিমাণ বঢ়াই ৰক্তহীনতা বা এনিমিয়া দূৰ কৰাত সহায় কৰে। কাঁচকল কটাৰ লগে লগে যে ক'লা পৰি যায়, সেই ক'লা পৰি যোৱাৰ কাৰণটো হৈছে ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ কণ্টেণ্ট থাকে বা আইৰণ থাকে। গতিকে নিয়মীয়াকৈ বা মাজে সময়ে সপ্তাহত 2 বা 3 দিনকৈ কাঁচকলৰ বিভিন্ন ব্যঞ্জন খালে ৰক্তহীনতা বা এনিমিয়া সহজতে নহয়। কাঁচকলে প্ৰতিৰোধ কৰা 2 নম্বৰ বেমাৰটো হৈছে পেট চলা ৰোগ বা লুজ মচন। ডিচেণ্ট্ৰি, ডায়েৰিয়া, কলাইটিছ বা IBSৰ সমস্যা থকা ব্যক্তিসকলৰ প্ৰায়ে পেট চলা ৰোগ হয় বা লুজ মচনৰ সমস্যা থাকে। তেওঁলোকৰ কাৰণে উত্তম মহৌষধ বা মেডিচিন হৈছে কাঁচকল বা পোৰা কল। কাঁচকল বা পোৰা কলত প্ৰচুৰ পৰিমাণে এবিধ বিশেষ ধৰণৰ ফাইবাৰ থাকে, যাৰ নাম হৈছে পেক্টিন। আৰু এই পেক্টিনে প্ৰিবায়'টিকৰ দৰে কাম কৰে, অৰ্থাৎ নেচাৰেল প্ৰিবায়'টিকৰ দৰে কাম কৰে, যিয়ে অন্ত্ৰত থকা উপকাৰী বেক্টেৰিয়া বা গুড বেক্টেৰিয়াৰ গ্ৰ'থত সহায় কৰে, আৰু আমি খোৱা খাদ্যবোৰ ভালদৰে হজম হোৱাত সহায় কৰে, আৰু অন্ত্ৰত পানীৰ শোষণটো প্ৰকৃত অৰ্থত ভালদৰে নিয়ন্ত্ৰণ কৰাটো সহায় কৰে, যাৰ কাৰণে লুজ মচনৰ সমস্যাটো সহজতে নহয়। গতিকে কাঁচকল খাই থকা মানুহৰ পেট চলা ৰোগ হোৱাৰ সম্ভাৱনা কমি থাকে। আৰু যাৰ এই সমস্যা থাকে বা পেট চলা ৰোগ থাকে, যি কাৰণে নহওক, ডিচেণ্ট্ৰি, ডায়েৰিয়া, IBS বা কলাইটিছৰ কাৰণে যদি কাৰোবাৰ লুজ মচন হৈছে, তেওঁলোকে কাঁচকল এটা বিশেষ নিয়মত খাব পাৰে। সিজাই পিটিকা কৰিতো আমি প্ৰায়ে খাই থাকোঁ, কিন্তু এটা বিশেষ নিয়মত যদি খোৱা যায়, তেতিয়া তেওঁলোকে বিশেষ উপকাৰিতা লাভ কৰিব। তাৰ কাৰণে এডোখৰ কেঁচা কাঁচকল বাকলিৰে সৈতে ভালদৰে খুন্দি তাৰ লগত 1 চামুচ বা 2 চামুচ পানী মিহলাই অকণমান ক'লা নিমখ দি ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ যদি কিছুদিন খোৱা যায়, তেতিয়া তেওঁলোকৰ পেট চলা বা লুজ মচনৰ সমস্যাটো যথেষ্ট কমি যাব। আৰু খাদ্য তালিকাত তেওঁলোকে কাঁচকল বইল কৰি, পিটিকা কৰি এইদৰে খাই থকাৰ উপৰিও এই দিহাটো কৰি চাব, নিশ্চয় সুফল পাব। আৰু প্ৰয়োজন সাপেক্ষে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ নাপাহৰিব। কাঁচকলৰ প্ৰথম উপকাৰিতাটো হৃদযন্ত্ৰ বা হাৰ্টৰ ক্ষেত্ৰত দেখা যায়। কাঁচকল খালে হৃদৰোগ হোৱাৰ সম্ভাৱনা কমি থাকে, কাৰণ ইয়াত আছে প্ৰচুৰ পৰিমাণে পটাছিয়াম, আৰু পটাছিয়ামে আমাৰ ব্লাড প্ৰেছাৰ বা ৰক্তচাপটো নৰ্মেল কৰি ৰাখে বুলি আজিকালি আপোনালোকে সকলোৱে হয়তো নিশ্চয় জানে। তাৰ উপৰি ইয়াত থকা এণ্টিঅক্সিডেণ্ট ফাইবাৰ আৰু ভিটামিন B6এ অপকাৰী LDL নামৰ কলেষ্ট্ৰলটো নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। গতিকে ব্লাড প্ৰেছাৰ আৰু কলেষ্ট্ৰল যেতিয়া নিয়ন্ত্ৰণত থাকে, তেতিয়া হৃদৰোগ হোৱাৰ সম্ভাৱনা বহুতখিনি কমি থাকে। গতিকে খাদ্য তালিকাত কাঁচকল অন্তৰ্ভুক্ত কৰিলে হাৰ্ট ভালে থাকে। কাঁচকলৰ 2 নম্বৰ উপকাৰিতাটো ডায়েবেটিছ ৰোগীসকলে লাভ কৰে। কিন্তু কেনেকৈ লাভ কৰে? কাঁচকলৰ গ্লাইচেমিক ইণ্ডেক্স কম, কিন্তু ফাইবাৰ বেছি থাকে। গতিকে কাঁচকলে ডায়েবেটিছ ৰোগীসকলৰ ব্লাড চুগাৰ কণ্ট্ৰল কৰাত সহায় কৰে। আৰু ডায়েবেটিছ ৰোগীসকলৰ বহুতৰে নিউট্ৰিশ্যনেল ডেফিচিয়েঞ্চি থাকে, তেওঁলোকৰ কাৰণে ই নেচাৰেল মাল্টিভিটামিনৰ দৰে কাম কৰে, কাৰণ ইয়াত আছে আইৰণ, ফলেট, ভিটামিন B6, ভিটামিন 6, কেলছিয়াম, মেগনেছিয়াম, ফছফৰাছ আদিৰ দৰে প্ৰয়োজনীয় উপাদান। তাৰ উপৰিও যিসকল ডায়েবেটিছ ৰোগীৰ লুজ মচনৰ সমস্যা থাকে বা পেট চলি থাকে, তেওঁলোকৰ কাৰণেও কাঁচকল ডাঙৰ মেডিচিন। ডায়েবেটিছ ৰোগীসকলে নিশ্চিন্ত মনে কাঁচকল খাব পাৰে। কাঁচকলৰ 3 নম্বৰ উপকাৰিতাটো বোন হেল্থ বা হাড়ৰ গঠনৰ ক্ষেত্ৰত দেখা যায়।
কাচকলত কেলছিয়াম, মেগনেছিয়াম, ফছফৰাছ, ভিটামিন চি আদিৰ দৰে প্ৰয়োজনীয় উপাদান আছে যিয়ে হাড়ৰ গঠন মজবুত কৰি ৰখাত সহায় কৰে। তাৰ উপৰিও ইয়াৰ এণ্টিঅক্সিডেণ্ট, এণ্টি ইনফ্লেমেটৰী গুণ থকাৰ কাৰণে গাঁঠিৰ বিষৰ সমস্যা বা আৰ্থ্ৰাইটিছো প্ৰাকৃতিকভাৱে উপশম কৰাত সহায় কৰে বা প্ৰতিৰোধ কৰাত সহায় কৰে। 4 নম্বৰ উপকাৰিতাটো ভেজিটেৰিয়ান বা নিৰামিষভোজীসকলে লাভ কৰে। নিৰামিষভোজীসকলৰ প্ৰায়ে আইৰণ ডেফিচিয়েঞ্চি বা ভিটামিন ডেফিচিয়েঞ্চি হৈ থাকে। তেওঁলোকৰ কাৰণে কাচকলে এটা নেচাৰেল মাল্টিভিটামিনৰ দৰে কাম কৰে। গতিকে নিৰামিষভোজীসকলে মাজে সময়ে কাচকল খালে তেওঁলোক যথেষ্ট উপকৃত হয়। কাচকলৰ 5 নম্বৰ উপকাৰিতাটো নাৰ্ভাছ ছিষ্টেম বা স্নায়ুতন্ত্ৰৰ ক্ষেত্ৰত দেখা যায়। কাচকলত এটা বিশেষ ভিটামিন আছে যাৰ নাম হৈছে ভিটামিন B6 আৰু ভিটামিন B6ক মুড ৰেগুলেটৰ বুলি কোৱা হয়। অৰ্থাৎ ভিটামিন B6এ আমাৰ মনটো ভালে ৰখাত সহায় কৰে। গতিকে কাচকল খালে আমাৰ মুডটো ভালে থাকে বা মনটো ভালে থাকে। বিশেষকৈ যিসকল মহিলাৰ মাহেকীয়া হোৱাৰ আগে আগে মন বেয়া লগাৰ সমস্যা হয় আৰু এই সমস্যাটো কোৱা হয় PMS আৰু PMSৰ সমস্যাত ভুগি থকা মহিলাসকলৰ কাৰণে কাচকল এটা ডাঙৰ মেডিচিন বা ঔষধ। তেওঁলোকে প্ৰায়ে যদি কাচকল খাই থাকে তেওঁলোকৰ PMSৰ সমস্যাবিলাক বহুতখিনি কমি থাকিব। কাচকলৰ 6 নম্বৰ উপকাৰিতাটো লাভ কৰে শিশুসকলে, কিন্তু কেনেকৈ? শিশুসকলৰ প্ৰায়ে নিউট্ৰিশ্যনেল ডেফিচিয়েঞ্চি বা পুষ্টিহীনতা হয়, কাৰণ তেওঁলোকৰ গ্ৰয়িং ষ্টেজ হৈ থাকে আৰু সেই সময়ত তেওঁলোকে যদি ভালদৰে খোৱা বোৱা নকৰে, বিশেষকৈ শাক পাচলি বা ফল মূল নোখোৱাৰ ফলতে তেওঁলোকৰ নিউট্ৰিশ্যনেল ডেফিচিয়েঞ্চি বা পুষ্টিহীনতা হয়। কিন্তু কাচকল বিভিন্ন উপায়েৰে যদি তেওঁলোকক খোৱা যায় তেতিয়া নিউট্ৰিশ্যনেল ডেফিচিয়েঞ্চি দূৰ হয়। আৰু বহুতো শিশুৰ পেট চলাৰ সমস্যা থাকে আৰু এই পেট চলাৰ সমস্যাৰ কাৰণে প্ৰাকৃতিকভাৱে যদি এটা ঔষধ ব্যৱহাৰ কৰিব খোজে সেইটো হৈছে কাচকল। কাচকল তেওঁলোকক সিজাই খুৱাব পাৰে, পিটিকা কৰি খুৱাব পাৰে বা দাইলত দি খুৱাব পাৰে, আঞ্জা কৰি খুৱাব পাৰে। তেতিয়া তেওঁলোকৰ পেটৰ সমস্যাবিলাক সহজতে নহয়। কাচকলৰ 7 নম্বৰ বিশেষ ঔষধি গুণটো হৈছে ইয়াৰ কেঞ্চাৰ প্ৰতিৰোধী গুণ। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে কাচকলে কলন কেঞ্চাৰ প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰিব পাৰে। কিন্তু তাৰ লগতে দুটা অপকাৰিতাৰ কথাও আপোনালোকে জানি লোৱাটো দৰকাৰ। কাচকল নেখাব বা কমাই খাব যদি আপোনালোকৰ কাৰোবাৰ কনষ্টিপেশ্যন আছে বা আপোনালোকৰ কাৰোবাৰ যদি পাইলছ বা অৰ্শ ৰোগ আছে, কাৰণ কাচকলত আইৰণ বেছি থাকে। গতিকে ই কেতিয়াবা কনষ্টিপেশ্যনৰ সমস্যাটো বঢ়াব পাৰে। আৰু যিসকলৰ কনষ্টিপেশ্যন থাকে, পাইলছ থাকে, তেওঁলোকৰ পায়খানা সহজতে খোলোচা নহয় বা পেট পৰিষ্কাৰ নহয়। সেইকাৰণে কাচকল বেছিকৈ খালে তেওঁলোকৰ সমস্যা হয়তো বাঢ়িব পাৰে। ঠিক তেনেকৈ যিসকলৰ গেষ্ট্ৰাইটিছৰ সমস্যা থাকে, বদহজম, পেট ফুলা আদি সমস্যা থাকে, তেওঁলোককো কেতিয়াবা কাচকলে আমনি হয়তো কৰিব পাৰে, কাৰণ ইয়াত থকা আইৰণ কণ্টেণ্টৰ কাৰণে কেতিয়াবা কিছুমানৰ গেষ্ট্ৰাইটিছৰ সমস্যা অলপ বঢ়া দেখা যায়। গতিকে উপকাৰিতাৰ লগতে সৰু সুৰা অপকাৰিতাৰ কথা জানি ল'লে আমি ৰোগৰ পথ্য অপথ্যৰ বিষয়ে ভালদৰে জ্ঞান আহৰণ কৰিবলৈ সক্ষম হওঁ। সেইকাৰণে কথাখিনি জনাই থলোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে শ্বেয়াৰ কৰি দিব আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।